ওইদিকে লেগে চল, ধর ধর। আমার মালত আহি উপস্থিত হয়েছে ধন্যবাদ আশা সাহিত্য সভাৰ সন্মানীয় সম্পাদক দেবেন ডেকা ডাঙৰীয়া তেখেতক আমাৰ আজি চেনেই এই ধর খুলতা আগুন দিছে শুভকামনা জানাই গাইজা কিনো পাবা ভয়তো পাবা হয় না আৰু মুখে এটাকে এটা লাইন কৰি দিয়াতো পাবা কোনোবা জানা নি আৰু তোমালোকৰ কোনোবা পেপাৰ যোজনা জানা নেকি আমি এটা কাম আৰু কোনোবা ডিচাইড কৰি কিন্তু নিকুতে গোটেইটা আহিছে দেই হ'বনে সৰু ৰাখিলে উঠি যাব লাগে কিন্তু মোবাইল দিব সৰু ৰাখিলে যাব শিকিব কাৰণে খেলপথাৰত যিটো ঘটনা ঘটিছে এজন ব্যক্তি নিসহায় ব্যক্তি আৰু সেই ব্যক্তিজনৰ আত্মীয় স্বজন কোনোবা এনেকুৱা ব্যক্তিয়ে কোনোবাই ডুমডুমা নগৰ খেলপথাৰত এৰি থৈ গৈছে গতিকে আমি আচলতে খুব দুখ প্ৰকাশ কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে আমি দেখিছোঁ মানুহজনৰ যিটো অসহায় অৱস্থা মানুহৰ গাত মানে ঘাঁ লাগি একেবাৰে অৱস্থা বেয়া গতিকে ইমান নিকৃষ্ট কাণ্ড কেনেধৰণে কৰিব পাৰে সেই আত্মীয় স্বজনৰ ব্যক্তিসকলে অকণমান হ'লেও মানৱীয়তাৰ খাতিৰত তেখেতৰ চিকিৎসা কৰাৰ ব্যৱস্থাটো কৰিব লাগিছিল কিন্তু তাৰ বিপৰীতে কিন্তু আনি পেলাই ডুমডুমা নগৰ খেলপথাৰত পেলাই থৈ যোৱা আমি দেখিবলৈ পাইছোঁ কিন্তু কোন ব্যক্তিয়ে থৈ গৈছে সেইটো আমি অৱগত নহয় কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰ এনেকুৱা ধৰণৰ সমগ্ৰ অসমখনতে নহওক কেৱল ডুমডুমা বুলিয়ে নহয় কাৰণ মানুহৰ প্ৰতি এটা মানৱীয়তাৰ খাতিৰত থাকিব লাগিব তেতিয়াহে মানৱ জীৱনৰ এটা যি পৰিকল্পনা যি মানুহে জীয়াই থকাৰ যি এটা বিশ্বাস সেই বিশ্বাসটো জীয়াই ৰাখিব গতিকে আমি কৈছোঁ যে আমি ডুমডুমা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন শইকীয়া ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰণ তেখেতে নিজেই আহি কোনো ব্যক্তিক নলৈ পেলাই নিজেই আহি পেলাই সেই মানুহজনক গা ধুৱাই নতুন কাপোৰ পিন্ধাই পুনৰ 108 মাতি পেলাই বৰ্তমান চিকিৎসা কৰাই আছে আৰু ডুমডুমা চৰকাৰী যি চিকিৎসালয় সেই চিকিৎসালয়ত চিকিৎসা কৰোৱাই আছে বৰ্তমান গতিকে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এনেধৰণৰ প্ৰশংসনীয় পদক্ষেপক আমি শলাগ লৈছোঁ আৰু অনাগত দিনত তেখেতে এনেকুৱা ধৰণৰ কাম কৰি মানুহৰ প্ৰতি এটা মানৱীয়তা যাতে জাগৰণ সৃষ্টি কৰিব পাৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ আৰু বৃহত্তৰ যি ডুমডুমা অঞ্চলকো আমি আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰ নকৰে কাৰণ যিহেতু আচলতে পিতৃ মাতৃ আচলতে ভগৱান স্বৰূপ আৰু পিতৃ মাতৃৰ প্ৰতি থকা যি অশেষ শ্ৰদ্ধা আৰু যি জ্যেষ্ঠসকলক জনাবলগীয়া শ্ৰদ্ধা সেই শ্ৰদ্ধা যাতে অমান্য নকৰে তাৰ প্ৰতি আমি ডুমডুমাবাসী ৰাইজ তথা সমগ্ৰ অসমবাসীকে আহ্বান জনাইছোঁ